নমস্কাৰ আপুনি চাই আছে নিউজ এট আছাম প্ৰত্যেকজন দৰ্শকক স্বাগতম জনাই দিব লৈছো ক্ৰীড়া জগতৰ এক বিশেষ খবৰ আকৌ আইপিএলত কোভিডৰ ছায়া কোভিড পজিটিভ বিশ্ব বিজয়ী তাৰকা বেটসম্যান বৃদ্ধি পাইছে আতংক পুনৰ হ'ব নেকি লকডাউন আৰু সংকিত হৈ পৰিছে দেশবাসী যেটো সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএলৰ মহাৰণ আৰু এই আইপিএল কোভিডৰ ছায়া আকৌ আইপিএলত কৰোনাৰ আতংক সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক আৰু এই খবৰটোক লৈ ক্ৰীড়া জগতক এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি জনাই গৈছো এই মুহূৰ্তত ক্ৰীড়া জগতৰ এক ডাঙৰ খবৰ যেটো আকৌ কৰোনাত আতংকৰ সৃষ্টি হৈছে পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএল মহাৰণ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক আৰু এই খবৰটো ইতিমধ্যে এক হুলস্থুলৰ সৃষ্টি হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰিয়ে কয় যে অষ্ট্ৰেলিয়ান তাৰকা বেটসম্যানগৰাকীয়ে কৰোনা সংক্ৰমণৰ বাবে দলত যোগদান কৰিব পাৰে আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰেভিছ হেডৰ অবিহনে খেলিব সানৰাইজাৰ্ছ হায়দৰাবাদে কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল তেওঁ সকলোকে আচৰিত কৰি তুলিছে জনাই গৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক আৰু কোভিড পজিটিভ বিশ্ব বিজয়ী তাৰকা বেটসম্যান আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু সংকিত হৈ পৰিছে দেশবাসী সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক আমি জনাই গৈছো এই মুহূৰ্তত ক্ৰীড়া জগতৰ আন এক ডাঙৰ খবৰ আৰু পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএলৰ মহাৰণ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰেভিছ হেডৰ অবিহনে খেলিব সানৰাইজাৰ্ছ হায়দৰাবাদে কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল সকলোকে আচৰিত কৰি তুলিছে আৰু বৰ্তমান ট্ৰেভিছ হেড চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছে আৰু হেড পৰৱৰ্তী মেচৰ বাবে দললৈ ঘূৰি আহিব পাৰিব নে নাই এতিয়াও হেয়া নিশ্চিতভাৱে ক'ব পৰা নাই বুলি খবৰ আহিছে আমাৰ হাতত আৰু জনাই গৈছো পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু কোভিড পজিটিভত বিশ্ব বিজয়ী তাৰকা বেটসম্যান আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু সংকিত হৈ পৰিছে দেশবাসী পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএল মহাৰণ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক আৰু এই খবৰটো ইতিমধ্যে এক হুলস্থুলৰ সৃষ্টি হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰিয়ে কয় যে অষ্ট্ৰেলিয়ান তাৰকা বেটসম্যানগৰাকীয়ে কৰোনা সংক্ৰমণৰ বাবে দলত যোগদান কৰিব পাৰে আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰেভিছ হেডৰ অবিহনে খেলিব সানৰাইজাৰ্ছ হায়দৰাবাদে কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল তেওঁ সকলোকে আচৰিত কৰি তুলিছে জনাই গৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক আৰু কোভিড পজিটিভ বিশ্ব বিজয়ী তাৰকা বেটসম্যান আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু সংকিত হৈ পৰিছে দেশবাসী সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক আমি জনাই গৈছো এই মুহূৰ্তত ক্ৰীড়া জগতৰ আন এক ডাঙৰ খবৰ আৰু পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএলৰ মহাৰণ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰেভিছ হেডৰ অবিহনে খেলিব সানৰাইজাৰ্ছ হায়দৰাবাদে কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল সকলোকে আচৰিত কৰি তুলিছে আৰু বৰ্তমান ট্ৰেভিছ হেড চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছে আৰু হেড পৰৱৰ্তী মেচৰ বাবে দললৈ ঘূৰি আহিব পাৰিব নে নাই এতিয়াও হেয়া নিশ্চিতভাৱে ক'ব পৰা নাই বুলি খবৰ আহিছে আমাৰ হাতত আৰু জনাই গৈছো পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু কোভিড পজিটিভত বিশ্ব বিজয়ী তাৰকা বেটসম্যান আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু সংকিত হৈ পৰিছে দেশবাসী পুনৰ আইপিএলত কোভিডৰ ছায়া আৰু আকৌ আইপিএলত কৰোনাৰ আতংক সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে আইপিএল মহাৰণ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটসম্যান ট্ৰেভিছ হেড কৰোনাত আতংক
আৰু এই খবৰটো ইতিমধ্যে এক হুলস্থুলৰ সৃষ্টি হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰিয়ে কয় যে অষ্ট্ৰেলিয়ান তাৰকা বেটছমেনগৰাকীয়ে কৰোনা সংক্ৰমণৰ বাবে দলত যোগদান কৰিব পাৰে। আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰাভিছ হেডৰ অবিহনে খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদে। কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল তেওঁ সকলোকে আচৰিত কৰি তুলিছে। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু পুনৰ IPLত ক'ভিডৰ ছায়া আৰু আকৌ IPLত কৰোনাৰ আতংক আৰু ক'ভিড পজিটিভ বিশ্ব বিজয়ী তাৰকা বেটছমেন আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু শংকিত হৈ পৰিছে দেশবাসী। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটছমেন ট্ৰেভিছ হেড কৰোনাত আতংক। আমি জনাই গৈছোঁ এই মুহূৰ্তত ক্ৰীড়া জগতৰ আন এক ডাঙৰ খবৰ আৰু পুনৰ IPLত ক'ভিডৰ ছায়া আৰু আকৌ IPLত কৰোনাৰ আতংক। সাময়িক বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে IPLৰ মহাৰণ। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মেচখনত ট্ৰাভিছ হেডৰ অবিহনে খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদে। কিন্তু কেনেদৰে হেড কৰোনাত আক্ৰান্ত হ'ল সকলোকে আচৰিত কৰি তুলিছে। আৰু বৰ্তমান ট্ৰাভিছ হেড চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছে আৰু হেড পৰৱৰ্তী মেচৰ বাবে দললৈ ঘূৰি আহিব পাৰিব নে নাই এতিয়াও সেয়া নিশ্চিতভাৱে ক'ব পৰা নাই বুলি খবৰ আহিছে আমাৰ হাতত। আৰু জনাই গৈছোঁ পুনৰ IPLত ক'ভিডৰ ছায়া আৰু ক'ভিড পজিটিভত বিশ্ব বিজয়ী তাৰকা বেটছমেন আৰু বৃদ্ধি পাইছে আতংক আৰু পুনৰ হ'ব নেকি লকডাউন আৰু শংকিত হৈ পৰিছে দেশবাসী।